হাই মোৰ অকণমান গাটো বেয়া হৈ আছে চৰ্দি লাগি আছে আৰু মোৰ মনটো বিশেষ কিছুমান কাৰণত ভাল নহয় তো অকণমান মানে পঢ়াৰ পৰা মই বহুত অভাৰথিংক কৰোঁ মোৰ ৰুমমেটজনীও নাই তো মই অকলে থাকিলে বহুত অভাৰথিংক কৰোঁ কিন্তু মোৰ এক্সামলৈ আৰু 2 উইকছ আছে গতিকে পঢ়িব লাগিব নপঢ়িলেতো নহ'ব মন বেয়া হৈ আছে বুলি তো মই ভাবিলোঁ এটা ভিডিঅ' ষ্টাৰ্ট কৰোঁ আৰু মোৰ মানে কি হৈছে ফোনটো অকণমান বেয়া হৈছে কি ক'ম মানে ফোনৰ স্ক্ৰীনৰ 2-3 জেগাত মানে চুলে কাম নকৰে তো মই দেখাওঁতে ক'লে ডিছপ্লেখনেই চেঞ্জ কৰিব লাগিব অলপ বেয়া লাগি আছে মোৰ মনটো কাৰণ মই ফোনত ভিডিঅ' ৰেকৰ্ডিঙৰ পৰা ধৰি চব কৰোঁ তো মানে কোনোবাই যদি চাই আছে মোক ক'বা যে মোৰ OnePlus-ৰ ফোন হয় তো মানে মই মেইন স্ক্ৰীনে লগাওঁ নে মানে এইটো কি কয় এনেই যিটো কপি ওলাই ন ফাৰ্ষ্ট কপি ছেকেণ্ড কপি মোক বহুতেই কৈ আছে OnePlus-ৰ ষ্ট'ৰত যদি তুমি চেঞ্জ কৰিব যোৱা তুমি 5-6 দিনৰ কাৰণে দি দিব লাগিব আৰু মোৰ দিবও মন নাই তেনেকুৱাকৈ তো অলপমান সেইবিলাকো প্ৰব্লেম হৈ আছে কিন্তু পঢ়িব লাগিব আহক পঢ়োঁ পোনপ্ৰথমে মই ৰুমটো চাফা কৰিব লাগিব পিছফালে দেখি যিমান লেতেৰা কৰি থৈছোঁ মই তো আহক প্ৰথমতে চাফা ইয়াতে আপোনালোকে বহুত তেনেকুৱা ভইচ অভাৰ তেনেকুৱা হয়তো দেখা নাপাব ভিডিঅ'টো দেখো এডিটিং হয়তো মই ইণ্ট্ৰ এডিটিং নকৰোঁ এক্সামো আহিছে জাষ্ট মই ভিডিঅ'কেইটা লগাই দিম আৰু ভিডিঅ' কৰা ইণ্টেনশ্যন এতিয়া একদমেই নাছিলে মোৰ কাৰণ মই এক্সামৰ টাইমত মানে মানুহজনী নাইকিয়া হৈ যাওঁ কিন্তু মানে মই ভাবিছোঁ মানে বহুত ডিষ্ট্ৰেক্ট হৈ আছোঁ বহুত কথাত তো মানে ইউটিউবে এনেকুৱা এটা মাধ্যম যিটো মোৰ হবি হয় আৰু মই কৰি ভাল পাওঁ আৰু মেবি মই মোৰ মনটোকো অলপমান আপলিফ্ট কৰিব পাৰিম গতিকে মই কৰি আছোঁ গতিকে বহুত বেছি ভইচ অভাৰ চাফা কৰিলোঁ এতিয়া টেবুলত পঢ়িম আৰু অলপমান মই পানী গৰম কৰি লওঁ কাৰণ অকণমান ডিঙিটো কুলি কুলি কৰিবলৈ আৰু মই গৰম পানী ভৰাইও থৈ দিওঁ মানে ফ্লাক্সটোত মই কি হৈছিলে সৰু থাকোঁতে ন মোৰ বেমাৰ হ'লে বহুত ভাল পাইছিলোঁ ঘৰৰ মানুহে যে বহুত কেয়াৰ লয় হোষ্টেলত আহি ফাৰ্ষ্ট অফ অল সেই বস্তুটো মিছ কৰিছিলোঁ মানে কি এতিয়া বেমাৰ হ'লে এনেকুৱা হয় যে মই নিজে ট্ৰাই কৰোঁ সোনকালে ভাল হ'বলৈ মানে আৰু নিজে কেয়াৰ লোৱা এই ফেজটো যিমান লাগে যে চেল্ফ ডিপেণ্ডেণ্ট হৈ গৈছোঁ সিমানেই বেমাৰ হ'লে মানে ঘৰলৈ মনত পৰে যে মায়ে এইটো কৰে মায়ে সেইটো কৰে তেনেকুৱাকৈ তো একো নাই আমি চবেই সেই ফেজটো অভিয়াছলি পাওঁৱেই লাইফত একো মই বেলেগ কাম কৰা নাই কিন্তু এনেই আৰু যেতিয়া বেমাৰ হৈ থকা যায় তেতিয়া অলপ ইম'চনেল হৈ থকা যায় সেইটোৱে আৰু বেলেগ একো নাই অকণমান লগ বুক ফিল আপ কৰিব আছে ফাৰ্ষ্ট অফ অল এইটো কৰি লওঁ কালিলৈ লাষ্ট ডেট হয় যিহেতু তাৰপিছত মই অলপমান পঢ়িম আৰু পঢ়িলে মই হয়তো ভিডিঅ' চাম গতিকে মোৰ এটাই ফোন হাতত ৰেকৰ্ড কৰোঁ গতিকে সেইখিনি দেখাব নোৱাৰিম আপোনালোকক হয়তো কিন্তু প্ৰথমে লগ বুক কৰি লওঁ আহক 51 হৈছে তো মই এটলিষ্ট 9:20 মানলৈকে কমপ্লিট কৰিব ট্ৰাই কৰিম লগ বুকত আচলতে ইমান লিখিবলগীয়া নাথাকে গতিকে মই ফাৰ্ষ্ট মানে কৰি পেলাই ট্ৰাই কৰিম আৰু কাৰণ মই দেখুৱাব নোৱাৰিম কাৰণ মোৰ ফোনতে আছে মানে PDF-টো তাৰ পৰাই মই লিখিব লাগিব কিন্তু টাইমটো মই সঁচাই কম বাৰু মিছা নকওঁ কৈছিলোঁ আৰু মই 9:01লৈকে কমপ্লিট কৰিলোঁ বেছি নাছিলে আচলতে কিন্তু মই যিহেতু ইমান পঢ়াত মানে কনচেনট্ৰেশ্যন দিয়া নাই মই ভাবিছোঁ বেছি টাইম লাগিব বুলি আৰু মই এইটো আচলতে গ্ৰীণ টিয়ে বনাই দিলোঁ গৰম পানী যে লৈছিলোঁ এতিয়া মই পেথলজি পঢ়িম পেথলজি মই অলপ মই টাইম কৈ আছোঁ কিমান টাইমৰ পৰা শেষ কৰিম কিন্তু তাৰ আগতে মই মানে চাই লওঁ মোৰ কি পঢ়িব আছে পঢ়িম টেষ্টিকুলাৰ কেঞ্চাৰ মই আচলতে দুটা ভিডিঅ' চাম প্ৰিয়ংকা সচদেৱ বুলি কোনোবা যদি মেডিকেল ষ্টুডেণ্টে চাই আছে কৈ দিছোঁ আৰু তো ফাৰ্ষ্টটোৰ মই 48 মিনিটৰ ভিডিঅ' আছিলে এইটো অলমষ্ট চাই থৈছোঁ আৰু ছেকেণ্ডটো 54 মিনিটৰ তো মইতো যিহেতু ফাৰ্ষ্ট কৰি চাম কিন্তু ফাৰ্ষ্ট কৰি চালোঁ কেতিয়াবা কিয় একদম বুজি পোৱা নাযায় তো তেতিয়া মানে বুকৰ লগত অলপ কৰিলেট কৰা যায় তো মই 1 আৱাৰ ধৰিছোঁ ধৰি লোৱা এটলিষ্ট 10:30লৈকে যদি মই শেষ কৰিব পাৰোঁ মানে ইটোৰো আধা আছে ন অলপমান ধৰি লোৱা 30 মিনিটছ মানহে মই চাইছোঁ গতিকে গোটেইখিনি আমাৰ যিটো ফোনৰ পৰা চাম মই ৰেকৰ্ড কৰিব নোৱাৰোঁ তো মানে বলক আমি ভিডিঅ'খিনি চাই লওঁ আগতে এয়া মোক হিয়াজতুতিয়ে আজি ডিনাৰ দিছে তাইৰ বাৰ্থডে পাৰ্টি থেংক ইউ মোৰ ফোনটোত চাৰ্জো নাই গতিকে চাৰ্জো দি অলপ আৰু মানে মই কি হ'ল 10:30লৈকে পঢ়ি শেষ কৰিব নোৱাৰিলোঁ কাৰণ মই ডিনাৰ কৰি ল'লোঁ বহুত ভোক লাগিলে গতিকে পিছৰখিনি মই পঢ়ি লওঁ কেইটা বজাত শেষ কৰোঁ মই যিটো ভিডিঅ' চাম বুলি কৈছিলোঁ চালোঁ মই টেষ্টিকুলাৰ টিউমাৰৰ কথা পঢ়িলোঁ তাৰ টাইপছ পঢ়িলোঁ আৰু মেইনলি চেমিনমা পঢ়িলোঁ আৰু টেৰাটমা পঢ়িলোঁ গতিকে টেষ্টিকুলাৰ টিউমাৰ মোৰ ভিডিঅ' চাই শেষ মই তাৰপিছত ইম্পৰ্টেণ্ট টপিক চাই নোটছ বনাম সেইটো পিছত বনাম
এতিয়া মোৰ আচলতে লিখিব আছে ফাৰ্মাৰ প্ৰেক্টিকেল তেতিয়া মই লগবুক লিখিছিলোঁ এতিয়া অলপ প্ৰেক্টিকেল লিখিব লাগিব কাৰণ কাইলৈ লাষ্ট ডেট হয় তো মই লিখি লওঁ এতিয়া মোৰ টাইম হৈছে মই কিতাপ 10:30 শেষ কৰিম কৈছিলোঁ ন আপোনালোকক মই নোৱাৰিলোঁ বাৰু শেষ কৰিব মই শেষ কৰিছোঁ তো মই শেষ কৰিছোঁ 11:09 তো মই 12লৈকে মই ট্ৰাই কৰিম 12 নহয় বেছি টাইম হৈ যাব মই 11:40 মানলৈকে ট্ৰাই কৰিম যে মই ফাৰ্মাৰ লিখি শেষ কৰি দিওঁ মানে যিখিনি লিখিব আছে গুড নাইট